Hello students, this video is about introduction to the banking system in the country. Now let us see what are the topics we are going to cover. First of all, we will cover about what is the meaning of bank, then how the banking system has evolved in our country, then what are the different types or different kinds of bank, and then we will cover what are the main function of a bank. So in this lesson we are going to read about meaning of a bank. এইটো লেসনত আমি কি পঢ়িম বেংকৰ মিনিঙৰ বিষয়ে পঢ়িম তো আমি বেংকত গৈছো বহুত টাইম গৈছো বেংকত জমা থব পইচা বা পইচা উলিয়াবৰ কাৰণে বেংকত গৈছো আৰু সম্ভৱত আমাৰ ইয়াৰ ভিতৰত দুই এজনৰ বেংক একাউণ্টও আছে সো whenever we go to the bank and open an account and put some money into that then it is a deposit for a bank so কি হৈছে আমি যেতিয়া বেংকত যাওঁ গৈ পেলাই কিবা এটা একাউণ্ট খুলো এণ্ড তাত কিবা পইচা জমা কৰোঁ এইটো কি হয় বেংকৰ কাৰণে এটা জমা বা আমানত বুলি কোৱা হৈছে ঠিক আছে সো ইন বেংকিং হোৱাট হেপেন্স বেংকৰ ক্ষেত্ৰত এইটো কি হয় বেংক একচেপ্ট ডিপজিট অফ মানি ফ্ৰম পাব্লিক ওকে while either for the purpose of lending that is giving loan to the public or for the purpose of investment তো কি কৰিছে বেংকে নিজৰ কাষ্টমাৰ বা গ্ৰাহকৰ পৰা আমানত বা জমা গ্ৰহণ কৰিছে কি পারপাস কি উদ্দেশ্যে কৰিছে লেন্ডিংৰ উদ্দেশ্যে নাইবা ইনভেষ্টমেন্টৰ উদ্দেশ্যে লেন্ডিংৰ উদ্দেশ্যে মানে জমা যেতিয়া গ্ৰহণ কৰিছে পাব্লিকৰ পৰা ইয়া নিজৰ কাষ্টমাৰৰ পৰা কিয় কৰিছে তাকি বেলেগ কাষ্টমাৰক এজ এ লোন দিব পাৰে অৰ ইনভেষ্টমেন্ট মানে জমা হিচাপেও ইহতে বেংকে নিজৰ কাষ্টমাৰৰ পৰা জমা একচেপ্ট কৰিছে ঠিক আছে তো বেংকে জমা কিয় একচেপ্ট কৰিছে পারপাস কেইটা দুটা এটা হৈছে লেন্ডিং ফৰ দি পারপাস অফ লেন্ডিং অৰ ফৰ দি পারপাস অফ ইনভেষ্টমেন্ট সো ইফ ডিপজিট হ্যাভ বিন accepted যদি ডিপজিট একসেপ্ট কৰা হৈছে তাৰ বিনিময়তো পইচাখিনি ৰিপেড কৰিব লাগিব দেন সামটাইম দে হ্যাভ টু ৰিপেড অলসো না তো পইচাও ৰিপে কৰিব লাগিব সো ৰিপেবলৰ ক্ষেত্ৰতো দুটা তৰিকা আছে এটা হৈছে ওয়ান ইজ ডিমান্ড এণ্ড আদাৰ ইজ আদাৰৱাইজ so on demand মানে কি on demand whenever the customer will come and ask for their money back then the money has to be repaid so that is on demand ওকে তো ডিমান্ডৰ ক্ষেত্ৰত কি হয় যেতিয়া নেকি গ্ৰাহকজনে বা কাষ্টমাৰজনে আহি পেলাই বেংকত নিজৰ পইচাখিনি ঘূৰাই বিচাৰিব এটো হ'ব ডিমান্ডৰ ক্ষেত্ৰত অৰ আদাৰৱাইজৰ ক্ষেত্ৰত হ'ব যেনেকুৱা কমপ্লিশন অফ সাৰ্টেন মেচুৰিটি পিৰিয়ড as that is happen in case of fixed deposit মানে fixed depositor ক্ষেত্ৰত কি হয় fixed depositor ক্ষেত্ৰত যেনেকুৱা এটা certain maturity period থাকে maturity periodৰ আগত পইচাখিনি পাব নোৱাৰে তো এটুক কৈছে আদাৰৱাইজ তো এটা হৈছে ডিমান্ড অন ডিমান্ড এণ্ড আৰু এটা হৈছে আদাৰৱাইজ অন ডিমান্ড যেতিয়া কাষ্টমাৰ বা গ্ৰাহকজনে বেংকত আহিব এণ্ড দে আস্ক অফ দেয়াৰ মানি বেক আহি পেলাই নিজৰ পইচাখিনি খুজিব এটো হৈছে অন ডিমান্ড ডিমান্ড কৰিছে নিজৰ পইচাখিনি ঘূৰাই পাবলৈ এণ্ড আৰু এটা আছে আদাৰৱাইজটো হৈছে কমপ্লিশন অফ সাৰ্টেন মেচুৰিটি মানে ফিক্সড ডিপজিটত যিখিনি মেচুৰিটি পিৰিয়ড থাকে লাইক 4 years 5 years তেনেকুৱা আফটাৰ মেচুৰিটি পিৰিয়ড দে গেট দেয়াৰ মানি বেক so till now what we discuss about banking